ভগৱানৰ মহাবাক্য আৰু কি কৈছে হে মোৰ সন্তানসকল কেৱল মোক ব্যৱহাৰ কৰা মই তোমালোকৰ বাবে সকলো সময়তে হাজিৰ নাজিৰ হৈ থাকো পৰমাত্মাৰ মহাবাক্য সেইবাবে আজি পৃথিৱীত আমি একো ভগৱান পৰমাত্মাক স্মৰণ কৰিবলৈ টকা পইচাৰ কোনো ধৰণৰ প্ৰয়োজন নাই একোৰে প্ৰয়োজন নাই শৰাই প্ৰয়োজন নাই প্ৰসাদৰ প্ৰয়োজন নাই মাটিত বহি কৰবাত পৰি কেৱল কি প্ৰয়োজন থাকে আমাৰ এনেকুৱা এটা সমস্যা আহি গ'ল চব সংকল্প পাহৰি থাকিল পৰিস্থিতি বহুত ডাঙৰ হৈ গৈছে এতিয়া কি কৰিম তেতিয়া লগে লগে 1 ছেকেণ্ডৰ বাবে চাই কাৰণ আত্মা যেতিয়ালৈকে শান্তি স্থিতিত নাহিব তেতিয়ালৈকে কিন্তু সিদ্ধান্তও নাহিব সেইবাবে আমি প্ৰথম মহাবাক্য আমি ব্ৰাহ্মণসকলে সদায় কওঁ মই শান্তস্বৰূপ আত্মা হওঁ লগে লগে ছেকেণ্ডৰ বাবে শান্তিস্বৰূপ স্থিতিলৈ আহিব আৰু পৰম পিতা পৰমাত্মা আকাশ মাৰ্গত এ পইণ্ট অফ লাইট এটা জ্যোতি বিন্দু এটা প্ৰকাশ পুঞ্জ অনন্ত কোটি সূৰ্যতকৈও প্ৰকাশমান দিব্য পোহৰ বুলি অকণমান আপোনালোকে অনুভৱ কৰক অকণমান প্ৰেক্টিচ কৰোঁ সকলোৱে অকণমান এলাৰ্ট হৈ যাওঁ আৰু মন বুদ্ধি অলপ সময়ৰ বাবে সকলো কথা বতৰাৰ পৰা আঁতৰাই লৈ আহা কাষত কনষ্ট্ৰাকশ্যন চলি আছে একো অসুবিধা নাই গাড়ী চলি আছে একো অসুবিধা নাই পৃথিৱীত সকলো কাম পাৰফেক্ট চলি আছে এই ভাৱনাৰে আপোনাৰ মন বুদ্ধি কপালৰ মাজলৈ লৈ আনক চেষ্টা কৰক মন আৰু বুদ্ধি লৈ যেন কোনো ধৰণৰ